মোৰ নাম গোলাপী গগৈ আহে এবাৰ কৰিলো ঘৰ আহিব কৰি নাম নাই কাম নাই খবৰ নাই খাতি নাই এতিয়া আকৌ সেয়া এবাৰ কৰিলো পইচা তাক বোলে পইচা তোক পইচা কেলে দিম মই নাই দিবই লাগিব এই বুঢ়ী আহিছে নেকি বোলে তই তাৰ পইচা লৈ লৈ নামটো কাটি মানে হেৰি নাম নবহাবি ফৰ্মখন আনি দেচোন তই যাম তিলেশ্বৰ গগৈ নাজানো দিলীপ হাজৰিকা 30 টকা ললেই 30 টকা লৈছে তিলেশ্বৰ গগৈ 30 টকা লৈছে আৰু কি বুলি কৈছে আৰু একো কোৱা নাই মই আমি কৈছো নহয় বেটেলমেণ্ট পঞ্চায়তৰ নিবাসী মোৰ মানুহজন 2012 চনতে ঢুকাইছে মোৰ দুটা ল'ৰা আছে অৰুণোদয়টো পাই আছিলো কিন্তু এতিয়া এই মাৰ্চ মাহৰ পৰা মই অৰুণোদয়টো পোৱা নাই তাৰপিছত এতিয়া ঘৰৰ কাৰণে PMA ঘৰৰ কাৰণে জিঅ'টেক কৰিবলৈ আহিম বুলি কৈ পিনি দুদিনৰ আগতে ফৰ্মখন ফিল আপ কৰাইছে 30 টকা পইচা লৈছে আমাৰ মেম্বাৰে তাৰপিছত আৰু মেম্বাৰৰ লগত যিগৰাকী মানুহ আহিছে সেইগৰাকীও মানে কৰিম বুলি ইদিনাও আশা দিলে সিদিনাও আশা দিলে লাষ্ট মমেণ্টত আমাক মানে ঘৰ বাচি আমি এতিয়া পইচা দিব নোৱাৰিম বুলি আমাক হেৰি নকৰিলে জিঅ'টেক নকৰিলে আমাৰ পৰা 30 টকা প্ৰত্যেক যিমানে হেৰি কৰিছে চবৰ পৰা 30 টকাকে লৈছে হয়তো কাৰোবাৰ পৰা 50-100 লৈছে মই ইমান নাজানো কিন্তু মোৰ পৰা 30 টকা লৈছে যদি আৰু পইচা লাগিছিলে চাগে মই দিব নোৱাৰিম বুলি ভাবি পিনিয়ে মোৰতো নকৰা কিমানখন মানে সেইদিনাখনি ওচৰ চুবুৰীয়া যিমানখিনি আছে সিমানখিনি মই প্ৰত্যেকখন হেৰিয়াৰ পৰা মেম্বাৰে 30 টকাকৈ লৈছে ফৰ্মৰ পৰা লৈছে